আৰু গুৱাহাটী মহানগৰীত এবাৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড বতাহগুলিত 5 দুৰ্বৃত্তই অপহৰণ কৰিছে এজন ঠিকাদাৰক ঠিকা দিয়াৰ প্ৰলোভন দি মাতি আনি এই অপহৰণ কাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে এই মুহূৰ্তত 5 দুৰ্বৃত্তৰ খবৰ আমি আপোনাক জনাইছো বতাহগুলিৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছে 5 জনকৈ দুৰ্বৃত্তই ঠিকা দিম বুলি মাতি আনিছিল আৰু ঠিকাদাৰে মোবাইল ফোনৰ পৰা পৰিয়ালক মুক্তিপণ দাবী কৰা হৈছে যিজন ঠিকাদাৰক অপহৰণ কৰিছে নুৰ হুছেইন তালুকদাৰ তেওঁৰ মোবাইল ফোনৰ পৰা পৰিয়ালক মুক্তিপণ দাবী কৰিছে মুক্তিপণ হিচাপে দাবী কৰিছে 2 লাখ টকা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো বতাহগুলিত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে অপহৃত নুৰ হুছেইনৰ পৰিয়াল কাষ চাপিছে আৰক্ষীৰ আৰু ইতিমধ্যে মুক্তিপণ আদায় দিছে নুৰ হুছেইনৰ পৰিয়ালে আৰক্ষীৰ পৰামৰ্শতেই মুক্তিপণ দিয়া বুলি জনাইছে সংবাদ মাধ্যমক পাঞ্জাবাৰীৰ নৱজ্যোতিনগৰৰ পাহাৰত আদায় দিছে মুক্তিপণ হাতগাঁও আৰক্ষীয়ে আৰু তেতিয়াই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুজনকৈ অপহৰণকাৰী অপহৃত নুৰক মুকলি কৰি পলায়ন কৰিছে 3 অপহৰণকাৰীয়ে আৰক্ষীৰ জালত পৰিছে হাছান আলীৰ আৰু শাহনৱাজ আলম নামৰ দুজনকৈ অভিযুক্ত গধূলি কাম কৰি আহি পেলাই ভাত পানী বনাই পেলাই ওলাই যায় আমি ওলাই যায় প্ৰত্যক্ষ কৰোঁ দেখা পাওঁ কিন্তু বাকী ৰাস্তাত যেতিয়া ওলাই লৈ গৈছে আমিতো উঠাই লৈ গৈছে আমি গম নাপাওঁ কিডনেপ কৰি লৈ গ'ল তাৰপিছত কিডনেপ কৰি লৈ গ'ল ৰাস্তাৰ পৰা লৈ গৈছে পিছতে আমি গম পাই পেলাই আমি কলবিলাক কিডনেপিকক ফোনো কৰিলোঁ তাৰ দাদাকৰ ফোনৰ পৰা ফোন কৰি পেলাই আমি থানাত পঠাই দিলোঁ থানাৰ লগত কণ্টেক্ট কৰ বুলি থানাই উদ্ধাৰ কৰিলে কিমান টকা ডিমাণ্ড দিছিলে তেওঁক 2 লাখ টকা ডিমাণ্ড দিছিলে পুলিচক ধন্যবাদ তেওঁ উদ্ধাৰ কৰি দিছে আমাক সহায় কৰিছে যে হাতগাঁও থানায় সেইখিনি আমি ধন্যবাদ জনাওঁ আৰু গুৱাহাটী মহানগৰীত এবাৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড বতাহগুলিত 5 দুৰ্বৃত্তই অপহৰণ কৰিছে এজন ঠিকাদাৰক ঠিকা দিয়াৰ প্ৰলোভন দি মাতি আনি এই অপহৰণ কাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে এই মুহূৰ্তত 5 দুৰ্বৃত্তৰ খবৰ আমি আপোনাক জনাইছো বতাহগুলিৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছে 5 জনকৈ দুৰ্বৃত্তই ঠিকা দিম বুলি মাতি আনিছিল আৰু ঠিকাদাৰে মোবাইল ফোনৰ পৰা পৰিয়ালক মুক্তিপণ দাবী কৰা হৈছে যিজন ঠিকাদাৰক অপহৰণ কৰিছে নুৰ হুছেইন তালুকদাৰ তেওঁৰ মোবাইল ফোনৰ পৰা পৰিয়ালক মুক্তিপণ দাবী কৰিছে মুক্তিপণ হিচাপে দাবী কৰিছে 2 লাখ টকা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো বতাহগুলিত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে অপহৃত নুৰ হুছেইনৰ পৰিয়াল কাষ চাপিছে আৰক্ষীৰ আৰু ইতিমধ্যে মুক্তিপণ আদায় দিছে নুৰ হুছেইনৰ পৰিয়ালে আৰক্ষীৰ পৰামৰ্শতেই মুক্তিপণ দিয়া বুলি জনাইছে সংবাদ মাধ্যমক পাঞ্জাবাৰীৰ নৱজ্যোতিনগৰৰ পাহাৰত আদায় দিছে মুক্তিপণ হাতগাঁও আৰক্ষীয়ে আৰু তেতিয়াই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুজনকৈ অপহৰণকাৰী অপহৃত নুৰক মুকলি কৰি পলায়ন কৰিছে 3 অপহৰণকাৰীয়ে আৰক্ষীৰ জালত পৰিছে হাছান আলীৰ আৰু শাহনৱাজ আলম নামৰ দুজনকৈ অভিযুক্ত তেওঁ গধূলি কাম কৰি আহি পেলাই ভাত পানী বনাই পেলাই ওলাই যায় আমি ওলাই যায় প্ৰত্যক্ষ কৰোঁ দেখা পাওঁ কিন্তু বাকী ৰাস্তাত যেতিয়া ওলাই লৈ গৈছে আমিতো উঠাই লৈ গৈছে আমি গম নাপাওঁ কিডনেপ কৰি লৈ গ'ল তাৰপিছত কিডনেপ কৰি লৈ গ'ল ৰাস্তাৰ পৰা লৈ গৈছে পিছতে আমি গম পাই পেলাই আমি কলবিলাক কিডনেপিকক ফোনো কৰিলোঁ তাৰ দাদাকৰ ফোনৰ পৰা ফোন কৰি পেলাই আমি থানাত পঠাই দিলোঁ থানাৰ লগত কণ্টেক্ট কৰ বুলি থানাই উদ্ধাৰ কৰিলে কিমান টকা ডিমাণ্ড দিছিলে তেওঁক 2 লাখ টকা ডিমাণ্ড দিছিলে পুলিচক ধন্যবাদ তেওঁ উদ্ধাৰ কৰি দিছে আমাক সহায় কৰিছে যে হাতগাঁও থানায় সেইখিনি আমি ধন্যবাদ জনাওঁ